সকলোকে সুপ্ৰভাত জনাই পুৱাই পুৱাই আহিলোঁ আজি সেউজীয়া পথাৰখন চাবলৈ। চাওকচোন কিমান ধুনীয়া সেউজীয়া পথাৰখন। যিহেতুকে ঘৰতেনো কিমান থাকিম, মানে কি সদায় মই পুৱা বেলিকা অকণমান চাইকেলখন চলাওঁ, নহ'লে অলপ খোজ কাঢ়োঁ নিজৰ স্বাস্থ্যটোৰ কাৰণে। সেইটো কাৰণে ভাবিলোঁ আজি মই গতিটো বদলি কৰি দিওঁ। যিহেতুকে পথাৰখনলৈ চাবলৈ মন গ'ল, সেইটো কাৰণে আহি পালোঁহি পথাৰখনত। যিহেতুকে সৌৱাই আমাৰ মাটি ধুনীয়া, খুব সুন্দৰ এটা দৃষ্টাংগ দেখা পালোঁ। খুবেই ভাল লাগিল নিজকে নিজেই, কাৰণ যিহেতুকে মনত কেতিয়াবা ভাৱ আহি থাকে ন, কি বা হৈছে কি বা নাই হোৱা, চাবলৈ মন যায়। কাৰণ আলি কাণত গৰু এৰাল দি পানি ৰোৱা খোৱাইছেই নি বুলি ভাবি পথাৰ পালোঁহি আহি। খুব সুন্দৰকৈ সূৰ্য দেৱতাও ওলাই আহিছে, খুবেই ভাল লাগিল। আৰু মুকলি পথাৰখনত খুব সুন্দৰভাৱে সূৰ্য দেৱতায়ো অকণমান ৰস দিলে, নহয় জানো? সেয়েহে পুৱাই পুৱাই ভাবিলোঁ অকণমান আপোনালোককো দেখাই দিওঁ বুলি ভাবি সেউজীয়া পথাৰখন চাওকচোন কিমান ধুনীয়া 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 সেউজীয়া 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 ভাবি আপোনালোককো অকণমান দেখাওঁ বুলি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। বাৰু বন্ধুসকল, বৰ বিশেষ বেছি টাইম নাথাকোঁ, ঘৰলৈ যাওঁ। ঘৰত গৈ পানি ঘৰৰ গৰু এৰাল দিয়া মেলা সকলোখিনি কাম বন কৰি মেলি আজৰি হৈ আকৌ যাবগৈ লাগিব নিজৰ কৰ্মলৈ। আৰু বিশেষকৈ বেছি বেয়া লাগিছে, সৌডোখৰ যিডোখৰ বগা দেখিছে, সেইডোখৰে আপোনাৰ পোকে ধৰিছিল। আমাৰ মাটি নহয়, হ'লেও মানে ভাইটিহঁতৰ, হ'লেও বেয়া লাগে দিয়কচোন। কাৰণ যিমান যি হ'লেও ভাইটিয়েও যথেষ্ট কষ্ট কৰি কিনি মাটিডোখৰ ৰুইছিল। ভগৱন্তই লীলা নে কি নাজানো আৰু, পোকে মানে এনেকুৱাকৈ খালে একেবাৰে গোটেই বগা কৰি পেলালে। খুব বেয়া লাগিলে, কি হয় নহয় নাজানো আৰু। এয়া চাওকচোন, অকণমান দেখাই দিছোঁ আপোনালোকক। এয়া চাওক, এইডোখৰ যিডোখৰ বগা পৰি আছে যে, সেইডোখৰ খুব বেয়া লাগিছে। সেই বগা পৰি থকা কাষৰে কণ আমাৰ, মানে আমাৰ চিতালৈ আহিব নাপালে। খুব বেয়া লাগিছে, কি যে হ'বগৈ নাজানো আৰু। এতিয়াও মানে বগাই হৈ আছে, সেউজীয়া হ'বগৈ নে নহ'বগৈ, কি হ'বগৈ একো ধৰিব পৰা নাই। বাৰু বন্ধুসকল চাই থাকক, এতিয়া যাওঁ ব'লক ঘৰলৈ। আৰু যিহেতুকে বাইচাইকেল লৈ আহিছোঁ, বাইচাইকেলখন ইয়াতে থৈ এইফালে পথাৰখনো চালোঁ, আৰু লগতে এইফালে পথাৰখনো চালোঁ। খুব ভাল লাগিলে। অকণমান গৰুৱে খুৱাইছিলে, বাৰু এতিয়া ধুনীয়াকৈ উঠিছে। এতিয়ানো কাকনো ক'ব, কাৰণ দেখা নাই কাৰ গৰুৱে খালে কি কথা। সেইটো কাৰণে যিসকলে গৰু এৰাল দিয়ে ইয়াতে সকলোকে ক'বলৈ বিচাৰোঁ, কাৰণ যিহেতুকে যদি মোৰ ভিডিঅ' চায় তেতিয়াহ'লে আপোনালোকক মই এটাই অনুৰোধ জনাওঁ, ৰোৱা দোষী পোৱাকৈ গৰু এৰাল নিদিব। কাৰণ বেয়া লাগে, মানে দুখ লাগে মনত। সেয়েহে ক'লোঁ। এইডোখৰ চাওক, সকলোখিনি ৰোৱা ওখ হৈ আছে, সেইডোখৰ ৰোৱা বৰ্তমান চাপৰ। একো নাই, তথাপি ৰোৱা ধুনীয়া হৈছে। গৰুৱে খালে, গৰু মাতাই খালে এনেও ৰোৱা ভাল হ'ব বুলিয়ে মই ভাবোঁ। বাৰু বন্ধুসকল চাই থাকক, ব'লক এতিয়া ঘৰলৈ যাওঁ। চাইকেল যিহেতুকে তাতে আছে, এতিয়া গৈ থাকিম ঘৰলৈ। খুব সুন্দৰ এটা সেউজীয়া 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 পৰিৱেশ। বন্ধুসকল যিহেতুকে গৰু চৰু এৰাল দি মেলি আজৰি হৈ পেলানি এতিয়া ভাবিলোঁ মানে ভিতৰতো কি ৰান্ধিছে তাকে চাওঁ। যিহেতুকে ঘৰৰ ভিতৰত লাহে লাহে সোমাই আহিলোঁ। আৰু আমাৰ জানমণিয়ে কিনো কৰি আছে। জানমণি আজি কি কৰি আছা তুমি? এখন পচলা। বন্ধুসকল কিমান ধুনীয়া তৰকাৰী এখন, মানে পাচলি খুবেই ভাল লাগে। মানে মই খাই খুব ভাল পাওঁ। আপোনালোকে কেনেকুৱা পায়, কি কথা কি বতৰা সকলোখিনিয়ে জনাবলৈ নাপাহৰিব। যিহেতুকে আমাৰ আজি বনি আছে পচলা, নহয় জানমণি? তুমি খাই কেনেকুৱা পোৱা? মজা লাগে। মজা লাগে ন? হা, কিহৰ লগত বনাবা আজি? বেলেগ একো নাই, আলুৰ লগত বনাম। যাই নহওক, সদায়নো কিমান মাছ মাংস খাম। আজি ভাবিলোঁ পচলাকে খাই দেখাওঁ আপোনালোকক। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যিহেতুকে পচলাৰ পৰা যথেষ্টখিনি উপকৃত গুণাগুণ আছে। যিহেতুকে আমি গম পোৱা মতে ইউৰিক এচিড হ'লে খুবেই ভাল বুলি কয়। আৰু এইটো চেপা মাৰি পানি যিকণ পানী ওলায়, পানীকণ মোক দিবাচোন দেই জানমণি, নাপাহৰিবা। আৰু এইফালে বনাই আছে কচু আৰু মগু দাইল বইল। যিহেতুকে মই সদায় বইল খাওঁ, ইয়াতে ঔটেঙা দিবলৈ আছে, লাহে লাহে ঔটেঙা দিব। আৰু এইফালে ভাত পানী বনাই ৰেডি কৰি থৈ দিছে। এই বন্ধুসকল কি দুখৰ বিষয়, ঘৰ দুৱাৰ ভঙা চিঙা, উপায় নাই, চলি মেলি আছোঁ আৰু। বইল কৰি আছোঁ মানে কি, কিহত বইল কৰিবা?
ডিম ক'ত থলা ডিমকেইটা এইফালে আছে কণী কেইটামান এই কণীকেইটাকে বইল কৰি আজি আৰু দেই বন্ধুসকল এনেধৰণে খাম আৰু সকলোখিনি দেখাম আপোনালোকে চাই গৈ থাকিব আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে যদিহে ভাল পায় তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আমাৰ এই কামিলা এজনী দেখিছা নাই এই মুখখন কেতিয়াও নেদেখায় মানে লাজ কৰে একদম প্ৰকাণ্ড লাজ কৰে আৰু এইফালে ঝাৰু মাৰি আছে এতিয়া কামিলা এইফালে এইয়া উপায় নাই মানে বন্ধুসকল আমাৰ ছোৱালীজনী বৰ লাজ কৰে কি ক'ব কিন্তু ইনষ্টাগ্ৰামত কি নাচন আই একদম ডিঙিটো এনেকৈ এনেকৈ ভাঙিব কাৰোবাই মই আকৌ কেমেৰা উলিয়ালে তাই লাজ কৰে বাৰু বন্ধুসকল এতিয়া আমাৰ জানমণিয়ে পচলা কুটি আছে আৰু পচলা বনাই মেলি আজৰি হোৱাৰ পিছত লাহেকৈ গা পা ধুই খাই বৈ লাহেকৈ মই যামগৈ কামলৈ ভিডিঅ'টোত চাই থাকক আৰু বাকীখিনি আপোনালোকক দেখাই আছোঁ ভাত পানী খাই বৈ আজৰি হৈ ইয়াতে লগাই ল'লে আমাৰ জানমণিহঁতে তাত এয়া চাওক এতিয়া বৰ্তমান হোৱা আমাৰ জানমণি খুৰী আৰু কুটুমণি ৰাজভোগত ব্যস্ত আমাৰ খুৰীয়ে মানে এইফালে বোৱাৰী দাঁতনত ব্যস্ত আছে বাকীটো দেখাই আছোঁ